ষ্ট্ৰং ৰুমত সুৰক্ষা বা নিৰাপত্তা ব্যৱস্থাৰ অভাৱ নিৰ্বাচনী পৰ্যবেক্ষকসকলে দেৱব্ৰত শইকীয়াৰ পত্ৰ প্ৰেৰণ TL ৰেড্ডিলৈ দেৱব্ৰত শইকীয়াই প্ৰেৰণ কৰিলে এই পত্ৰ শিৱসাগৰৰ ষ্ট্ৰং ৰুমৰ নিৰাপত্তাৰ বিসংগতিৰ অভিযোগ শইকীয়াৰ নিৰাপত্তাৰক্ষীৰ বিসংগতিৰ অভিযোগ দি পত্ৰ প্ৰেৰণ নিৰ্বাচনী পৰ্যবেক্ষকসকলে শইকীয়াই পত্ৰখনত উল্লেখ কৰে যে নাজিৰাৰ নিৰ্বাচনী সামগ্ৰী সুৰক্ষা কোঠা ভ্ৰমণৰ সময়ত তেওঁ পৰ্যবেক্ষণ কৰিছিল যে নিৰ্বাচনী সামগ্ৰীৰ সংৰক্ষণৰ বাবে নিৰ্ধাৰিত 11, 12, 13 আৰু 15 নং কোঠা ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰক্ষণাবেক্ষণ দিয়া হোৱা নাই। তেওঁ অভিযোগ কৰে যে কেইবাটাও শক্তিশালী কোঠাৰ দুৱাৰ অপৰ্যাপ্তভাৱে সুৰক্ষিত কৰা হৈছিল, হয় অনুচিতভাৱে তলা লগোৱা হৈছিল, কেৱল একক লেচেৰে সুৰক্ষিত কৰা হৈছিল নহয়। এনে অৱস্থাত ৰখা হৈছিল যাতে ন্যূনতম চাপৰে খুলিব পৰা যায়। শইকীয়াই উল্লেখ কৰে যে প্ৰদৰ্শন কৰা 6খন দুৱাৰৰ ভিতৰত মাত্ৰ এখন দুৱাৰহে বাধ্যতামূলক ডাবল লক ব্যৱস্থাৰে সুৰক্ষিত কৰা হৈছিল, যাৰ ফলত স্পৰ্শকাতৰ নিৰ্বাচনী কাগজসমূহৰ সুৰক্ষাৰ প্ৰতি উদ্বেগ প্ৰকাশ পাইছে। শইকীয়াই লগতে কয় যে CRPF জোৱানসকলে জনাইছিল যে তেওঁলোকক নিৰ্বাচনী সামগ্ৰী ৰখা কক্ষসমূহ পহৰা দিয়াৰ বাবে নিয়োগ কৰা হোৱা নাই, যিটো উল্লেখযোগ্য নিৰাপত্তাজনিত ভুল বুলি অভিহিত কৰে দেৱব্ৰত শইকীয়াই। এই নথিভুক্ত ত্ৰুটি আৰু উদ্ধৃত বিধিগত উলংঘাৰ বিষয়ে তৎকালীনভাৱে সচেতন হ'বলৈ নাজিৰা নিৰ্বাচনী কাৰ্যালয়ক আহ্বান জনায় শইকীয়াই। 12 আৰু 15 নং কোঠাকে ধৰি সকলো কোঠাতে তৎক্ষণাত চিলৰ সৈতে ডাবল লক ব্যৱস্থা স্থাপন কৰাটো অতি প্ৰয়োজনীয় বুলি দাবী কৰে দেৱব্ৰত শইকীয়াই। নিৰ্বাচনী প্ৰক্ৰিয়াৰ পবিত্ৰতা, স্বচ্ছতা আৰু বিশ্বাসযোগ্যতা নিশ্চিত কৰিবলৈ অনতিবিলম্বে 24 ঘণ্টাই CRPFৰ জোৱান আৰু নিৰন্তৰ CCTV চোৱা-চিতা কৰা ব্যক্তি নিয়োগ কৰাটো অতি প্ৰয়োজনীয় বুলি শইকীয়াই দাবী কৰে। তেওঁ 2023 চনত নিৰ্বাচনী কাগজ-পত্ৰ সংৰক্ষণৰ সন্দৰ্ভত জাৰি কৰা ECIৰ নিৰ্দেশনাৰ উল্লেখ কৰি প-পত্ৰ 17A আৰু প্ৰিজাইভিং অফিচাৰৰ ৰেকৰ্ডৰ দৰে বিধিগত প-পত্ৰকে ধৰি এইবোৰ পৰ্যাপ্তভাৱে সুৰক্ষিত নহয় বুলি উল্লেখ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।